2000 চনতে এখন ৰাজহুৱা সভা ৰঙানদী পাৰত হৈছিলে আৰু ৰঙানদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতি গঠন হৈছিলে। তাৰ মই প্ৰতিষ্ঠাপক সভাপতি আৰু সাধাৰণ সম্পাদক আছে বালিৰাম গগৈ। আৰু তেতিয়াৰ আমি শতজানখন ক্ষুদ্ৰ পক্ষী উদ্যান হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। তেতিয়াৰ পৰা নিৰন্তৰভাৱে আমি যুঁজ কৰি আহি আজি এটা পৰ্যায় পাইছে। চৰকাৰেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তাক ক্ষুদ্ৰ পক্ষী উদ্যান হিচাপে গঢ়ি তুলিবলৈ আগবাঢ়িছে। ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ হৈ গৈছে। এতিয়া শেহতীয়াকৈ দেখা গৈছে যে ৰঙানদীৰ কাষত যিহেতু শতজান অৱস্থিত, তাত এটা বালিৰ কুৱেৰি দিয়া হৈছে। কাৰ ফালৰ পৰা, বন বিভাগৰ পৰা দিয়া হৈছে নে কাৰ ফালৰ পৰা দিয়া হৈছে আমি নাজানো। আৰু সেই শতজানৰ নিচেই কাষত ফলস্বৰূপে তালৈ নিতৌ ডাম্পাৰ, এক্সকেভেটৰ, ট্ৰেক্টৰ আদি তালৈ সঘনাই চলাৰ কাৰণে তাত যি বিদেশী পৰিভ্ৰমী চৰাইসমূহ আছে তেওঁলোকে ভয় খাইছে। শতজানত দেশী চৰাইৰ উপৰিও বহুতো বিদেশী পৰিভ্ৰমী চৰাই আহে। এতিয়া এই ডাম্পাৰ বা এক্সকেভেটৰ এইবিলাক চলাৰ কাৰণে সেই চৰাইবিলাকে ভয় খাই উৰি গৈছে, পলাই গৈছে। আৰু আমি দেখা পাইছোঁ যে এতিয়া শতজানলৈ এটা ভাবুকি আহি পৰিছে যে শতজান হয়তো ধ্বংস হৈ যাব পাৰে নেকি। গতিকে আমি ৰঙানদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতিৰ তৰফৰ পৰা লখিমপুৰ জিলাৰ আয়ুক্তক সজোৰে দাবী উত্থাপন কৰিছোঁ যে পৰিস্থিতিৰ প্ৰতি তেওঁ যাতে হস্তক্ষেপ কৰে। এয়া লখিমপুৰৰ এক সম্পদ। লখিমপুৰত বিশেষকৈ পৰ্যটন ক্ষেত্ৰৰ আটাইতকৈ মূল্যৱান সম্পদেই হৈছে শতজান। আৰু শতজানৰ সুৰক্ষাৰ কাৰণে আমি আয়ুক্তগৰাকীক তৎকালীনভাৱে হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ। আৰু বিশেষকৈ শতজানৰ পৰা 500 মিটাৰ দূৰলৈকে যাতে কোনো খনন কাৰ্য হ'ব নোৱাৰে, উচ্চ প্ৰাবল্যৰ কোনো যান বাহন যাতে চলিব নোৱাৰে, তাৰ সুৰক্ষাৰ নীতি আছে। বন্যপ্ৰাণী সুৰক্ষাৰ যি নীতি আছে সেই নীতি চৰকাৰে অনুসৰণ কৰিব লাগে আৰু অনুসৰণ কৰি শতজানক সুৰক্ষিত কৰিব লাগে। এতিয়া অসমত এচাম প্ৰজন্ম ওলাইছে, ৰাজনৈতিক আশীৰ্বাদ পুষ্ট এই প্ৰজন্মই অসমৰ সম্পদসমূহ ধ্বংস কৰা কামত নিজক নিয়োজিত কৰিছে। আৰু শতজানো এনে ষড়যন্ত্ৰৰ চিকাৰ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। অসমৰ বিপক্ষে বা অসমীয়াৰ সম্পদৰ বিপক্ষে যিসকলে কাম কৰিছে তেওঁলোকক সাধাৰণ ৰাইজে সময়ত কিন্তু ক্ষমা নকৰিব। কাৰণ শতজান হৈছে লখিমপুৰৰ পৰ্যটন ক্ষেত্ৰৰ আটাইতকৈ গৌৰৱপূৰ্ণ পৰ্যটনথলী। গতিকে তাক লখিমপুৰৰ ৰাইজে অক্ষত অৱস্থাত থকাটো বিচাৰে, ইয়াৰ উন্নয়ন বিচাৰে। গতিকে চৰকাৰে সময় থাকোঁতে হস্তক্ষেপ কৰি উপযুক্ত ব্যৱস্থা লওক। আৰু যিসকলে ইয়াক ধ্বংসৰ কাৰণে নামিছে তেওঁলোকক সকীয়াই দিয়া হৈছে যে অসমৰ বায়ু পানী খাই পুষ্ট হৈ অসমৰ সম্পদ ধ্বংসৰ কামত যাতে তেওঁলোকে নালাগে, তাৰ পৰা নিজকে বিৰত ৰাখে। তাকে আমি ৰঙানদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতিয়ে সজোৰে দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।